মই আপোনাৰ ভৰি ধৰিছোঁ বাইদেউ আপুনি এনেকুৱা নকৰিব বাইদেউ এনেকুৱা নকৰিব বাইদেউ 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 মই আপোনাৰ ভৰি ধৰিছোঁ বাইদেউ পইচা পইচা পইচা
গোটেই সমাজ ধ্বংস কৰিব পাৰে আৰু সমাজ নহয় গোটেই নৱ প্ৰজন্মক ধ্বংস কৰিব পাৰে গাইজ এই ড্ৰাগছ এটি সাধাৰণ বস্তু নহয় দে ৰাইজ এইটো এটা মাৰাত্মক গোটেই সমাজ ধ্বংস কৰিব পাৰে আৰু সমাজ নহয় গোটেই নৱ প্ৰজন্মক ধ্বংস কৰিব পাৰে গাইজ এই ড্ৰাগছ এটি সাধাৰণ বস্তু নহয় দে ৰাইজ এইটো এটা মাৰাত্মক সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে লকডাউনৰ পিছৰ পৰাই ৰঙিয়াকে নহয় অসমৰ বিভিন্ন ঠাইত ড্ৰাগছ বিৰোধী আমি অভিযান চলাই আহিছোঁ। সৰ্বসাধাৰণ ৰাইজক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। ইয়াৰ আগতেও নিপন ভূঞাৰ প্ৰযোজনাত দি চাইলেণ্ট কিলাৰ নামৰ এখন ৱেব ছিৰিজ কৰিছিলোঁ আৰু বিভিন্ন ঠাইত আমি ইয়াৰ সজাগতামূলক সভাও কৰিছিলোঁ। আৰু এইবাৰ আমি সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ যি অভিনয় প্ৰশিক্ষণ এই প্ৰশিক্ষণৰ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি এখন বাটৰ নাট নীৰৱ ঘাটক আজি ৰঙিয়াৰ বিভিন্ন ঠাইত পৰিৱেশন কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে ড্ৰাগছ সঁচাকৈ ভয়াৱহ আৰু এই ড্ৰাগছক আমি পুলি পোখাই উভালি বৰ লুইটত পেলাই দিব লাগে, নহ'লে এই নীৰৱ ঘাটক হিচাপে প্ৰতিটো পৰিয়ালত গৈ যুৱ প্ৰজন্মক শেষ কৰি পেলাব। ৰাইজৰ সঁহাৰি খুবেই ভাল আছিলে। আমি হঠাৎ আমি এইখিনি অংশত আহি যিটো আমি নাটক কৰিলোঁ তাৰ পৰা ৰাইজে নিশ্চয় উপকৃত হ'ব। এই যে আমি ড্ৰাগছৰ ওপৰত এটা মেছেজ দিলোঁ ৰাইজখিনিক, নিশ্চয় যুৱ প্ৰজন্মই বুজি পাব আৰু যেন প্ৰত্যেকখন ঘৰ যিয়ে এই ড্ৰাগছ ব্যৱহাৰ কৰি আছে
নিৰাময় কৰি লয় আৰু এখন সুন্দৰ ঘৰ গঢ়ি তোলে আৰু এই ড্ৰাগছ যাতে ব্যৱহাৰ নকৰে। মই এইটোৱে সকলোকে এটা বাৰ্তা দিব বিচাৰোঁ।